বৰপেটা ৰোডত চাইবাৰ অপৰাধীৰ জালত দৰিদ্ৰ মহিলা। উত্তৰ প্ৰদেশ আৰক্ষীৰ জাননীত চাঞ্চল্য। কমলা খাতুন নামৰ এগৰাকী মহিলাৰ ঠিকনালৈ জাননী প্ৰেৰণ কৰাৰ পিছতেই চাঞ্চল্য। বৰপেটা ৰোডত এক সন্দেহজনক চাইবাৰ অপৰাধী চক্ৰৰ বলি হৈ বিপদত পৰিছে কেইবাগৰাকীও দৰিদ্ৰ মহিলা। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এই মহিলাসকলৰ নামত আৰক্ষীৰ জাননী অহাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি কিছুদিন পূৰ্বে মৈৰাচাৰৰ আবু তাহেৰ নামৰ এজন ব্যক্তি আৰু আখতাৰ আলী নামৰ এজন যুৱকে নিজৰ CSP কেন্দ্ৰলৈ অঞ্চলৰ কেইগৰাকীমান দৰিদ্ৰ মহিলাক মাতি আনি তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰী আঁচনি ধন বা আন সুবিধাৰ টকা জমা হ'ব বুলি প্ৰলোভন দিয়ে। অভিযোগ অনুসৰি মহিলাসকলৰ পৰা বিভিন্ন ব্যক্তিগত নথি পত্ৰ সংগ্ৰহ কৰি তেওঁলোকৰ নামত বেংক একাউণ্ট খোলাৰ ব্যৱস্থা কৰা হৈছিল। মানে আবু তাহেৰে কৈছে, আবু তালিবে কৈছে যে আঁচনি বিভাগে পয়সা পাতি পাবান সহায় করব, হে লোন যাই হে খৈরাবাড়ি মৈরাজার ব্যাংকে জানাকবো। হে কয়ে নিয়ে আইসে, নিয়ে আক্তারের এই অ্যাকাউন্ট খোলা হইলো, নিল ডকুমেন্টস এনে সব নিল, নিয়ে হেরা এই কয় যে আমরা জিগাইলাম যে এটা কোনো ভেজাল হবো, কয় না ভেজাল হবো না, কয় যে 3,10,000 টাকা বললে আমার অ্যাকাউন্টে ঢুকাইছে, ঢুকাইয়া সেইজন মানুষে ট্রান্সফার করে নিয়ে গেছে গা। আমি তো কিছু জানি না, আমি আমার কিছুই দেয়ও নাই। সেনে মিছা কথা কই করে নিছে, তাদের সেই কেস হয়েছে, আমার সেই দিল্লি ইউপির পরে কেস হয়েছে। পর কালি পুলিশ আহিছিল, পুলিশে কইছে যে তোমার নামত নোটিশ আহিছে, তোমাক লৈ যাবা লাগবো। এই যে এই পয়সা যে বেংকতে পয়সা সোমাইছে সেইবিলাক মই লৈছোঁ বুলি সেই কাৰণত কৈছে, বেলেগে লৈছে, মইতো সেইবিলাক নাজানো। ঘটনাটোৰ প্ৰকৃত ৰূপ পোহৰলৈ আহিছে এতিয়া যোৱাকালি উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ চাইবাৰ ক্ৰাইম শাখাৰ পৰা কমলা খাতুন নামৰ এগৰাকী মহিলাৰ ঠিকনালৈ এখন আনুষ্ঠানিক জাননী প্ৰেৰণ কৰা হয়। জাননীত মহিলাগৰাকীক আগন্তুক 5 দিনৰ ভিতৰত মুজাফৰনগৰ স্থিত চাইবাৰ ক্ৰাইম কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। এই জাননী লাভ কৰাৰ পিছত হতভম্ব হৈ পৰিছে কমলা খাতুনৰ পৰিয়ালৰ দাবী অনুসৰি মহিলাগৰাকী কোনো ধৰণৰ অনলাইন লেনদেন বা চাইবাৰ অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত নহয়। ফলত কোনো অসাধু চক্ৰই তেওঁৰ বেংক একাউণ্টত অপব্যৱহাৰ কৰাৰ আশংকা অধিক শক্তিশালী হৈ উঠিছে। ইতিমধ্যে স্থানীয় ৰাইজে ঘটনাটোৰ পূৰ্ণাংগ তদন্তৰ দাবী জনাইছে আৰু এনে চক্ৰৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। কি আঁচনি হব, আঁচনির কথা কই আঙ্গ জমা নিছে আবু তাহের, নিয়ে হেরা আঙ্গ ব্যাংকে নিয়ে এসে তার মানে পিলপিলি ভাড়া দিয়ে নিয়ে এসে, আবার পিলপিলি ভাড়া দিয়ে এসে দেওয়ার পাশে আঙ্গ নিয়ে এসে নিয়ে হার পাশে করলো তোমরা বাইতে যাও গা, তুমি অ্যাকাউন্ট নেবো, অ্যাকাউন্ট চেক করবা। আমরা তো অ্যাকাউন্ট চেক করি নাই, কালি পড়াই বলে নোটিশ গেছে, এই যে হিয়ারে ধরবার নিগে পরে হি আবার কইছে। পরে আমি আবার কালি বহুত দিন আইসি বিদেশ থেকে অরুণাচল থেকে আইসি, আহার পাশে কয় যে আমার বেটি বিয়া দিছি, বেটি বিয়া দেওয়ার পাশে কয় যে এসে মা তোমার নামে নোটিশ হয়েছে, আমার তার মানে লোন নিছি বলে নোটিশ হয়েছে। হ্যাঁ তা তো কম না স্যার, আমি কত বানাইছে এখন বইয়ের মধ্যে আইসে বলে একজনের আইসে 2 লাখ, একজনের বেলা আইসে 3 লাখ এবার। পরে সেই কারণে আমরা আইসি আইহান পাশে কইছি যে নো যাই আমরা ব্যাংকে যাবো। বইটা খৈরাবাড়ির মৈরাজার, হ্যাঁ মৈরাজার আক্তার আর হয়েছে আবু তাহির। এইটো মোক কৈছে যে বাহিৰৰ পৰা সোমছে, কিন্তু বাহিৰৰ পৰা সোমাটো মই গম নাপাওঁ। মই মানে এই যিকেইটা মানুহ আহিছে এতিয়া আজিহে মোক কৈছে, এতিয়া মই বেংকত আহিছোঁ এতিয়া মোক কৈছে, কিন্তু মোৰ CSP যোৱা নাই বা কিমান 4-5 মাহ আগত গৈছিল না, তেতিয়া মোক পাছবুক কৈছে মই দি দিছোঁ। কিন্তু মোক সুধিছিল যে একাউণ্টটো কিবা হ'ব নি, নাই একাউণ্টটো যদি কোনোবাক হেৰি নকৰে একো নহয়, নিজে চলাব। এতিয়া মানে কোনোবাক দিছিল কৈছে, আজি আহি বেংকত কৈছে যেনে এনেকুৱা ফ্ৰড হৈছে আমাৰ ATM মই ক'ব নোৱাৰিলোঁ, তাৰমানে পাছবুকটো মই দি দিছোঁ, মোৰ তাতে গৈছিল। মই কদিন হলো দিছিলাম যে পাছবুক, কদিন আগে আনছিলেন, বহুত দিন হৈছে, কদিন আগে নাই, মোক তো এনেকুৱা বিচাৰে নাই। মোক আজি সেই কেইজনমান আজিহে মোক কৈছে যে বেংকত মৈৰাজাৰ। অঁ মানে এই পাছবুক কদিন আগে দিছিলাম, 5-6 মাহমান আগত পাছবুক দিছোঁ। এইটো মোক মাত্ৰহে কৈছে, মইতো গম নাপাওঁ। মাত্ৰ আজি কোৱাৰ পিছত মই কৈছোঁ ঠিক আছে কি আছে, এতিয়া মোক জনাইছে, মই কৈছোঁ যে ঠিক আছে কি আছে মই চাই কিনে আপোনালোকক হেৰি ক'ম। এইখিনি কৈছে ঠিক আছে, আমি তেনেহ'লে আমাৰ ভেজালটো মাৰি দিব লাগে, আমি কাম কৰি খোৱা মানুহ, আমাৰ একো হেৰি নাই, আমাৰ যদি কোনো প্ৰব্লেম নহয়, যাতে কোনো হেৰি নহয়, এইখিনিয়ে কৈছে। মই সেইখিনি কৈছোঁ ঠিক আছে, আপুনি যিখিনি পাছবুক আছে কি আছে মোক দিয়ক, মই একবাৰ চাই কিনে আপোনাক জনাম বা মই যি কৰিবলৈ কৰি দিম, এইখিনিয়ে কৈছোঁ। মোৰ নাম আক্তাৰ, মৈৰাজাৰ। কি CSPটো মোৰ CSPটো ধৰক 2016ৰ পৰা।
এইটো মানে ফাৰ্ষ্ট যদি কোনোবাই কৰিছে ধৰক মোক কোৱা নাই যে এইটো কৰিছে বুলি কিন্তু এওঁলোকে আহি তথাপি মোৰ CSP যোৱা নাই মোক ইয়াতে আহি কিনে কৈছে এনে হৈছে কিন্তু আগৰ পিছত দুই একজন কৰিছে মোৰ তাতে কোৱা ঘটনাটো এওঁলোকে কোৱা মতে এখন ফ্ৰড হৈছে বুলি কৈছে এওঁলোকে কৈছে লোন হৈছে বুলি কৈছে না এওঁলোকে কৈছে যে মানে এওঁলোকৰ ডকুমেণ্টছ দি কিনে লোন হৈছে বুলি মই কৈছোঁ যে লোনটো এজন মানুহৰ পৰা বেংকক নোহোৱালৈকে লোন নহয় মানে ভালকৈ ক'ব পৰা মই ঠিক আছে কি কিবা কাগজ আছে লোনৰ কিবা আছে মোক দিয়ক কৈছে ঠিক আছে কাগজ এটা আহিছে মই আপোনাক দিম এইখিনি কৈছে না লোনটোতো মানে বেংকত নোযোৱাকৈ নহয় বা মানে চাইন এগ্ৰিমেণ্ট নোহোৱাকৈ বেংকৰ মানে ভিজিট কৰিয়ে লোন দিব কিন্তু মোক কৈছে কিবা নটিচ আহিছে আমাৰ ভেলখিনি কিন্তু নটিচটো মোক দিয়া নাই বা মই এতিয়ালৈকে চোৱা নাই তাৰমানে মই কৈছোঁ মোক নটিচটো দিয়ক মই চাই দিম কৈছে ঠিক আছে বৰপেটা ৰোডৰ পৰা সুজলা চাৰ্জি ৰিপৰ্ট বেকি এক্সপ্ৰেছ